নমস্কাৰ। আজি আপোনালোকৰ অসম আৰক্ষীৰ অন্য এটা বিষয়ত আলোচনা কৰিম। আপোনালোকে সকলোৱে এতিয়া এপইণ্টমেণ্টৰ কাৰণে ৰৈ আছে আৰু নতুনসকলে নতুন বিজ্ঞাপনৰ কাৰণে ৰৈ আছে। যিসকলে এতিয়া আজি চাকৰি চিলেকশ্যন পাই থৈছে তেওঁলোকক লাগে সোনকালে এপইণ্টমেণ্ট, আৰু যিসকলে আজিৰ তাৰিখত অসম আৰক্ষীত চিলেকশ্যন হোৱা নাই তেওঁলোকক লাগে নতুনকৈ ইণ্টাৰভিউ বা নতুনকৈ বিজ্ঞাপন লাগে। তো তাৰ মাজতে মই আজি আপোনালোকৰ অন্য এটা বিষয়ত আলোচনা কৰিব বিচাৰিছোঁ। এইটো যদিও আপোনালোকে ইম্পৰ্টেণ্ট নহয়, কোনো কথাখিনি আপোনালোকে জানি থওক। যথেষ্টখিনি লাগতিয়াল কথা আছে। আপোনালোকে বহুতে অসম আৰক্ষীসকলে ABUB বুলিয়ে জানে যে ABUBৰ পৰা আৰু ক'ত কেনেকৈ কি যাব পাৰি, বা অসম আৰক্ষীৰ কিমান বিভাগ আছে আপোনালোকে হয়তো বহুতে নাজানে। বিভাগ মানুহৰ কিমানটা শাখা আছে। চ' এই ভিডিঅ'টো মই আপোনালোকক গোটেই বিষয়বস্তুখিনি জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, অলপ ইম্পৰ্টেণ্ট হ'ব। বহুতখিনি কথা আপোনালোকে নজনা কথা জানিবলৈ পাব। আৰু তাৰ মাজতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আমি বেছিকেলি অসম আৰক্ষী ABUBয়ে বেছিকৈ জানো, বা APRও জানো, বা ফায়াৰ চাৰ্ভিচ জানো। তাৰ অন্যান্য কিছুমানো বিভাগ আছে যি বিভাগ আমি সিমানকৈ চকুত নপৰে। তো তেনেকুৱা ধৰণৰ বিভাগবিলাক আজি অসম আৰক্ষী কিমানটা শাখাৰ লগত জড়িত হৈছে মই আপোনালোকক জনাম। প্ৰথমতে মই জনাওঁ যে AB শাখাৰ আপোনালোকে ABUB সকলোৱে জানে। AB মানে হ'ল আৰ্ম ব্ৰাঞ্চ, সশস্ত্ৰ বাহিনী, আৰু UB মানে হ'ল আনআৰ্ম ব্ৰাঞ্চ অৰ্থাৎ নিৰস্ত্ৰ বাহিনী। ইয়াৰ উপৰিও আপোনালোকে অসম আৰক্ষীৰ আৰু এটা বিভাগ আছে, মানে শাখা আছে যে চৰকাৰী ৰেল আৰক্ষী বাহিনী GRP বুলি কয়। তাৰপিছতে আছে বিশেষ শাখা, এইটো স্পেচিয়েল ব্ৰাঞ্চ বুলি কয়। তাৰপিছতে অপৰাধ অনুসন্ধান বিভাগ CID বুলি কয়। তাৰপৰা আছে সীমা সুৰক্ষা বিভাগ বা সীমা সুৰক্ষা বাহিনী বৰ্ডাৰ ব্ৰাঞ্চ, সেইটো এটা আছে। তাৰপিছতে আছে অৰ্থনৈতিক অপৰাধ অনুসন্ধান বিভাগ BIEO। তাৰপিছত আছে অসম অসামৰিক বাহিনী আৰু গৃহৰক্ষী বাহিনী, যাক আমি চিভিল ডিফেন্স বা হোমগাৰ্ড বুলি কওঁ। তাৰপিছতে আছে আপোনালোকৰ কামাণ্ডোৰ যিটো AB বুলি কয়, কিন্তু কামাণ্ডোৰ অলপ সুকীয়া। আৰু সেই কামাণ্ডোতে আগতে বীৰাংগনা বুলি সুকীয়াকৈ এটা শাখা আছিলে, কিন্তু আজিৰ তাৰিখত বীৰাংগনাটো এতিয়া বন্ধ হ'ল, আৰু এই বীৰাংগনাটো এতিয়া ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হোৱাৰ কাৰণে তাত এইটো এতিয়া আজিৰ তাৰিখত বীৰাংগনা নাই। তাৰপিছতে আছে অগ্নি নিৰ্বাপক বাহিনী, জৰুৰীকালীন সেৱা, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। তাৰপিছতে আছে নদী আৰক্ষী, ৰিভাৰ পুলিচ, যাক আমি এতিয়া বোটমেন বুলি কওঁ। তাৰপিছতে আছে অসম আৰক্ষী অনাতাঁৰ সংগঠন, এইটো আছে আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন, আপোনালোকে সহজনে APRO। তাৰপিছত আছে মুখ্যমন্ত্ৰী তদাৰক শাখা CM ভিজিলেন্স। তাৰপিছত আছে দুৰ্নীতি নিবাৰক শাখা এণ্টি কাৰাপশ্যন ব্ৰাঞ্চ। এতিয়া এইবিলাক হ'ল অসম আৰক্ষীৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা শাখা। ইটোৰ লগত সিটোৰ পৰা সংলগ্ন হৈ থাকে। ইয়াৰে দুটাকৈ শাখা পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ অধীনত পৰিচালনা হয়। সেইটো হ'লে মুখ্যমন্ত্ৰী তদাৰকী শাখা CM ভিজিলেন্স, আৰু আনটো হ'ল দুৰ্নীতি নিবাৰক শাখা। এইটো হ'ল তোমাৰ মুখ্যমন্ত্ৰী পোনপটীয়াৰ লগত জড়িত হৈ থাকে। আৰু তাৰ মাজতে যিটো বৰ্ডাৰ বিভাগ আছে, বৰ্ডাৰ ব্ৰাঞ্চ যিটো আছে, সীমান্ত আৰক্ষী বিভাগ যিটো আছে, সেইটো কিন্তু ডাইৰেক্ট এক্স আৰ্মিসকলৰ কাৰণে সেইটো এটা সুকীয়া। তাত আৰ্মিৰ কাৰণে ডাইৰেক্ট কিছুমান অপশ্যন থাকে। আৰ্মিৰে যিসকল ৰিটায়াৰ্ড পাৰ্চন আছে তেওঁলোকেহে তাত যাব পাৰে বৰ্ডাৰ পুলিচত। তাৰপিছত বাকীটো আপোনালোক সকলোৱে জানে ABUB বা ৰেল পুলিচ বা হোমগাৰ্ড ডিফেন্স, চিভিল ডিফেন্স বা CID এইটো জানে। কিন্তু এটা স্পেচিয়েলি কথা মই আপোনালোকে ABৰ পৰা ইয়াত ক'ত যাব পাৰি আৰু UBৰ পৰা ক'ত যাব পাৰি মই এইটো ভিডিঅ'ত মই আপোনালোকক জনাওঁ। এতিয়া প্ৰথম কথা হ'ল, যদি আপুনি AB ব্ৰাঞ্চৰ AB ব্ৰাঞ্চত চাকৰি কৰে তেতিয়াহ'লে আপুনি যিটো আপোনাৰ স্পেচিয়েল ব্ৰাঞ্চ আছে স্পেচিয়েল ব্ৰাঞ্চলৈ যাব পাৰিব। তাৰপিছত যদি আপুনি UB হয়, তেতিয়া UB হ'লে আপোনালোকৰ ৰেল আৰক্ষী বাহিনী যিটো আছে GRP, এইটো ৰেল পুলিচলৈ যিবিলাক তোমাৰ প্লেটফৰ্মত দেখিছে ৰঙামা অসম আৰক্ষীৰ এটা শাখা থাকে, সেইটোলৈ আপোনালোকে যাব পাৰিব। তাৰপিছতে অপৰাধ অনুসন্ধান শাখা CIDটো আমাৰ বহুতখিনি স্পেচিকেলি CID চাব ইন্সপেক্টৰৰ পৰা মানুহখিনি লয়, গতিকে CIDটো আপোনালোকে যাব পাৰিব যদি UB চাব ইন্সপেক্টৰ হয়। তাৰপিছতে সীমান্ত শাখাৰ কথাটো ক'লোৱে। বাকী এইখিনি অৰ্থনৈতিক অপৰাধ অনুসন্ধান বিভাগ এইবিলাক তোমাৰ UB ব্ৰাঞ্চৰ পৰাই যায়। তাৰপিছতে আৰু অসামৰিক বাহিনী আৰু গৃহৰক্ষী বাহিনী, এইটো আপোনালোকে ডাইৰেক্ট গ্ৰেড 3 যিটো আছে সেইটো আপোনালোকে তাত চিলেকশ্যন কৰে চিভিল ডিফেন্সত, আৰু চিভিল ডিফেন্সতো সুকীয়াকৈ আপোনালোকৰ ৰিক্ৰুইট কৰে, সেইটো আপোনালোকে দেখিছেই। তাৰপিছতে হোমগাৰ্ড চিভিল ডিফেন্সত যিখিনি আপোনালোকৰ আগতে গ্ৰেড 3 যিখিনি ৰিক্ৰুইট হৈছিলে সেইখিনিক ডাইৰেক্ট হোমগাৰ্ডৰ আণ্ডাৰ তাত এটা সুকীয়া এটা ব্ৰাঞ্চ আছে, এইটো DG বুলি কয়, ডাইৰেক্টৰ জেনেৰেল বুলি কয়। তাত আপোনালোকৰ চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডৰ লগত তাত পৰিচালনা কৰে। তাৰপিছতে নদী আৰক্ষী, ৰিভাৰ পুলিচ যিটো বোটমেন বুলি কয়, বোটমেনটোৰ ডিষ্ট্ৰিক্টতে ধৰা হয়। তাৰপিছতে আৰু বাকী APRO কথাটো আপোনালোকে গম পায়। তো এইখিনি অসম আৰক্ষী বিভাগ আছে, আৰু এইখিনিত আপোনালোকে জনাটো খুব দৰকাৰ হৈছে। তাৰ উপৰি আমাৰ আমি AB ব্ৰাঞ্চ বুলি ক'লে অকল বেটেলিয়নকে বুজোঁ, যে বেটেলিয়নত যিখিনি মানুহ আছে আছাম আজিৰ তাৰিখত যি 32টা বেটেলিয়ন আছে, 32টা মানুহখিনিক AB বুলি কোৱা হয়। কিন্তু ইয়াৰ উপৰিও ডিষ্ট্ৰিক্টৰ ৰিজাৰ্ভ অফিচতে আৰু এটা AB শাখা এটা থাকে, আৰু সেই AB শাখাৰ মানুহখিনি কিন্তু আগতে কেতিয়াবা ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হয়, নহ'লে কেতিয়াবা অসম আৰক্ষীত প্ৰায় 10 years 15 years
তেনেকৈ যিবিলাক মানুহে ছাৰ্ভিচ কৰিছিলে বেটেলিয়নত তেওঁলোকক আকৌ সেই এবি ডিষ্ট্ৰিক্টলৈ লৈ যোৱা হয়। আৰু যিসকল ডিষ্ট্ৰিক্ট ৰিজাৰ্ভত এবি ব্ৰাঞ্চৰ মানুহ থাকে তেওঁলোকৰ ডিউটি হ'ল তোমাৰ যিবিলাক ষ্টেট বেংকত আজিকালি দেখিছে বা UBA বেংকত বা মানে যিটো পঞ্জাৱ নেশ্যনেল বেংক আজিকালি বুলি কয়, তো পঞ্জাৱ নেশ্যনেল বেংকত যিবিলাক চিকিউৰিটি থাকে সেইবিলাক হ'ল এবি ব্ৰাঞ্চৰ মানুহ ডিষ্ট্ৰিক্টৰ পৰা যোৱা, তেওঁলোক কিন্তু বেটেলিয়নৰ নহয়। আৰু তাৰ এটাই পাৰ্থক্য আছে, যিবিলাক তোমাৰ মানুহ বেলডাল চামৰা হয়, তাতে তেওঁলোকৰ ডিষ্ট্ৰিক্টটো লিখা থাকে বা শিৱসাগৰ পুলিচ বা নগাঁও পুলিচ, তো বেলডাল চামৰা হয় কিন্তু তেওঁলোকৰ সেইবিলাক হ'ল ডিষ্ট্ৰিক্টৰ মানুহ হয়। আৰু বাকী যিখিনি বেটেলিয়নৰ হয় তেওঁলোকৰ বেলডাল বগা বা ক'লা লয়, আপোনালোকে নিশ্চয় দেখিছে। তো এইবিলাক কিছুমান ছিষ্টেমেটিক থাকে, জনাটো খুব দৰকাৰ আছে। আৰু সেই এবি ব্ৰাঞ্চ ডিষ্ট্ৰিক্টৰ এবি ব্ৰাঞ্চৰ মানুহখিনি আপোনালোকৰ SP PSO থাকিব বা DIG PSO থাকিব, নতুবা মন্ত্ৰী PSO থাকিব। তাৰপিছতে তোমাৰ কিছুমান বিধানসভাৰ অধিৱেশনত যিবিলাক হাউচ গাৰ্ড আছে সেইবিলাক তোমাৰ সেই ডিষ্ট্ৰিক্টৰ এবি ব্ৰাঞ্চৰ মানুহ হয়, বা তাত পুলিচৰ বেটেলিয়নৰ মানুহো থাকে, কিন্তু বেছিকেলি তোমাৰ এইবিলাক ঠাইত কিন্তু সেই ডিষ্ট্ৰিক্টৰ এবি ব্ৰাঞ্চৰ মানুহবোৰে থাকে। বাকী এবি ব্ৰাঞ্চৰ মানুহ আপোনালোকে নিশ্চয় দেখিছে, জানেই যে আপোনালোকৰ থানা ডিউটি হয়, ট্ৰেফিক ব্ৰাঞ্চত ডিউটি হয়। ট্ৰেফিক থানা এইবিলাক হ'ল তোমাৰ এবি ব্ৰাঞ্চৰ মানুহ, আৰু ৰেলৱে পুলিচ এইবিলাক হ'ল এবি ব্ৰাঞ্চৰ মানুহ হয়। বাকী যিবিলাক আকৌ এটা খুব এক ৰঙীনৰ এটা কাপোৰ পিন্ধি থাকে সেইবিলাক হ'ল SB ব্ৰাঞ্চৰ, আৰু SB ব্ৰাঞ্চৰ মানুহ বেটেলিয়নৰ পৰা যায়। অসম আৰক্ষী যিটো এবি শাখাৰ যিটো বেটেলিয়ন আছে, মানে এবি ব্ৰাঞ্চৰ যিখিনি মানুহ আছে, তো সেইখিনি হ'ল তোমাৰ SB ব্ৰাঞ্চৰ মানুহ হয়। মানে ঠিক তেনেকৈ কিছুমান সুকীয়া আছে। বাকী PSO খিনি আমাৰ এবি ব্ৰাঞ্চৰ পৰা যায়, সেইখিনি আপোনালোকে জানেই। তাৰপিছতে আপোনালোকে ইয়াৰ উপৰিও যিটো কামাণ্ডোৰ বাহিনী যিটো আছে, কামাণ্ডোৰ বাহিনীৰ পৰা আগতে স্মাৰ্ট পুলিচ, আগতে অসম আৰক্ষীৰ মানে কামাণ্ডো বাহিনী অকল এটাই আছিলে, আপোনালোকে সকলোৱে জানে। সেই কামাণ্ডো বাহিনী এতিয়া যেতিয়া 5টা হ'ল, এতিয়া 5টা হোৱাৰ পৰা এতিয়া আকৌ নতুনকৈ SWAT খুলিছে। তাৰপিছতে আকৌ যিটো স্মাৰ্ট পুলিচ হয়, স্মাৰ্ট পুলিচটো আৰু SWAT এইটো কামাণ্ডো বাহিনীৰ পৰা যায়। তো ছিষ্টেমটো তেনেকুৱা ধৰণৰ হৈছে। কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ, আৰু কিবা থাকিলে আপোনালোকে কমেণ্ট কৰিব। তো সকলো ভালে থাকক। আজি কথাখিনি ইমানখিনিতে আপোনালোকৰ আগত ডিছকাছ কৰিলোঁ। নেক্সট ভিডিঅ' যদি কিবা আপোনালোকে জানিব বিচাৰে নিশ্চয় মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সকলো ভালে থাকক, ধন্যবাদ।